চৰণত আমাৰ ভক্তি ভৰা সেৱা জনাই আমি ভাগৱতৰ আজিৰ দ্বিতীয় ভাগ পাঠ আৰু পৰ্যালোচনা আগবঢ়াবৰ নিমিত্তে আমি আগবাঢ়িছোঁ। ভাগৱতৰ একাদশ স্কন্ধৰ পাঠ ইতিমধ্যে আমাৰ চলি আছে। এতিয়া আমাৰ পাঠ হৈছে ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ। এই বৈকুণ্ঠ প্ৰয়াণৰ সময়ত ভগৱান কৃষ্ণৰ ঈশ্বৰ তত্ত্বৰ বৈকুণ্ঠৰ নিবাসৰ সপ্ত বৈকুণ্ঠত ভগৱন্তই যি আনন্দেৰে তাত ৰমণ হৈ থাকে, সেই তত্ত্বৰ পৰিপূৰ্ণ প্ৰকাশ ভগৱান কৃষ্ণৰ জন্ম কৰ্ম লীলাৰ তত্ত্বৰ যোগেদি আমাক ভাগৱত শাস্ত্ৰই আমাক দেখুৱাব বিচাৰিছে। যিজন কৃষ্ণৰ জন্ম নাই, মৃত্যু নাই, যিজনে সৰ্বদা হাঁহি থাকে, যিজনৰ চৰণ দৰ্শন হলে জীৱ জনমে জনমে উদ্ধাৰ হৈ যায়, যিজনৰ নাম শ্ৰৱণ কীৰ্তন কৰাটো জীৱৰ কাৰণে জন্ম জন্মান্তৰৰ সঞ্চিত পুণ্যৰ ভাগ, সেইজন কৃষ্ণৰ ভাগৱতৰ একাদশ স্কন্ধত বৈকুণ্ঠ প্ৰয়াণ। দশমৰ আদি দশমত ভগৱান কৃষ্ণৰ জন্ম হৈছে। ভগৱান কৃষ্ণৰ জন্ম ৰহস্য যদিহে আমাৰ অকণমান হ'লেও ভেদ হয়, তেতিয়াহ'লে ভগৱান কৃষ্ণৰ যি বৈকুণ্ঠ প্ৰয়াণৰ ঈশ্বৰ তত্ত্ব, এই তত্ত্ব আমাৰ হৃদয়ত সাক্ষাৎ হ'ব। ভগৱান কৃষ্ণৰ জন্ম কেতিয়া হৈছিলে? বাৰিষা ঋতু। ভগৱান কৃষ্ণই ৰাসক্ৰিয়া কেতিয়া কৰিছিলে? শৰৎ ঋতুত। কি তত্ত্ব! এই ঋতুৰ তত্ত্বৰে কেশৱে আমাক শিকাব বিচাৰিছে। আমাৰ জীৱনৰ বাৰিষা কেতিয়া নামে? আমাৰ জীৱনৰ বাৰিষা তেতিয়া নামে যেতিয়া আমাৰ যৌৱন শেষ হৈ আমাৰ যেতিয়া সংসাৰ আৰম্ভ হয়। এই সংসাৰখন আৰম্ভ হওঁতেই আমাৰ জীৱনৰ বাৰিষা আৰম্ভ হয়। এই বাৰিষাত কি থাকে? এই বাৰিষাত থাকে মেঘৰ গৰ্জন, শিলাবৃষ্টি, ধুমুহা, বৰষুণ, বজ্ৰপাত ইত্যাদি ইত্যাদি। গতিকে এই বৰ্ষা ঋতুতেই কৃষ্ণৰ জন্ম। কৃষ্ণ বস্তু যদিও আনন্দময়, ইয়াৰ জন্ম ৰহস্য ভেদ কৰাটো অতি জটিল তত্ত্ব। ক'ত জন্ম হৈ দেখালে? কংসৰ অন্ধকাৰ কাৰাগাৰত। বৈকুণ্ঠ প্ৰয়াণৰ কথা অকণমান ক'বলৈ হ'লে আগতীয়াকৈ জন্ম তত্ত্বটো অকণমান কৰিব লাগিব, নহ'লে ৰহস্য আমাৰ ভেদ নহ'ব। ভগৱান কৃষ্ণই জন্ম ল'বৰ কাৰণে প্ৰথমতে ছজন ভাতৃক বধ কৰাই লৈছে। এনেকুৱা নিদাৰু নিচৰনে? যিজন জগতলৈ অহাৰ আগতে ছজন ভাতৃক কংসৰাই দ্বাৰা বধ কৰাই লৈছে, এয়া যদি আমি মানৱীয় দৃষ্টিৰে চাওঁ, তেতিয়াহ'লে এয়া বৰ ভয় লগা কথা। ঈশ্বৰ দৃষ্টিৰে চাব লাগিব। আমাৰ লগত 6 উৰ্মি আছে। এই 6 উৰ্মি যদি আমাৰ লগত থাকে, হৃদয়ত কৃষ্ণ বস্তু, ৰাম বস্তু জন্ম নহ'ব। এইটো কাৰণে 6 উৰ্মিক যিনি 6জন ভকতৰ নিৰ্গুণ ভকতিৰ ৰহস্য তত্ত্ব আমাৰ হৃদয়ত জাগ্ৰত যদি আমি কৰাবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে প্ৰথমখন জপনা আমাৰ জীৱনত আমি লৌহ শিকলি লগাই কৃষ্ণ বস্তু প্ৰকাশ হ'ব নোৱাৰাকে আমি বন্দী কৰি ৰাখি থৈছোঁ। এইটো ৰজগুণী তমগুণী কংসৰ কাৰাগাৰ বাস্তৱ দৃষ্টিৰে ক'ত আছে? আমাৰ হৃদয়ত আছে। আমাৰ হৃদয়ত থকা হৃষিকেশক আমি কি কৰিছোঁ? আমি কংসৰ কাৰাগাৰত পিতৃৰূপী বসুদেৱ, ভক্তিৰূপী দৈৱকী, এই দুইটা বস্তুৰ হাত আৰু ভৰিত মায়া আৰু মোহৰ শিকলি লগাই আমি বন্দী কৰি সদায় ৰাখি থৈছোঁ। এইটো কাৰণে কৃষ্ণ বস্তুৰ যদি চৈতন্য তত্ত্বৰ আমাৰ হৃদয়ত যদি প্ৰকাশ হ'বলৈ হয়, এই ৰজগুণী তমগুণী কংসক আমি প্ৰথমতে চিনি পাব লাগিব।
হে ৰজগুণতম গুণময় বিত্ৰী কেৱল আখো ভাব হে সত্য শুদ্ধ বিত্ৰী হে দেৱৰ সম্পত্তি হে লয়া ভজা কৃষ্ণ পাৱ। বসুদেৱ আমাৰ বৃত্তি প্ৰতিষ্ঠা। এই বৃত্তি প্ৰতিষ্ঠাটো কি? সত্য শুদ্ধ বৃত্তি। দৈৱকী আমাৰ ভক্তি প্ৰতিষ্ঠা। বোলে কি? দয়া ক্ষমা প্ৰেম কৰুণা ভক্তি। গতিকে বৃত্তি শুদ্ধ সাত্বিক হ'ব লাগিব। ভক্তি দয়া ক্ষমা প্ৰেম কৰুণাৰ ভাগ লাভ কৰা হ'ব লাগিব, হয়নে? তেতিয়া কি হ'ব? আমাৰ ৰজগুণী তমগুণী কংসই হাহাকাৰ কৰিব। কি হাহাকাৰ কৰিব? বোলে মোৰ মৃত্যুটো খাটাং। কংসক বধ কৰিবৰ কাৰণে জগতৰ হৰি কৃষ্ণৰ অৱতাৰ হৈছে। এই দুষ্কৃতিবিলাকক যদি আমাৰ পৰা বিনাশ কৰি আমাৰ হৃদয়ত যদি কৃষ্ণ সংস্কৃতি আমি প্ৰতিষ্ঠা কৰিব নোৱাৰো, তেতিয়াহ'লে সম্ভাম আমি যুগে যুগে। জগতৰ হৰিয়ে যুগে যুগে অৱতাৰ লৈ এই জগতক উদ্ধাৰ কৰাৰ যি সাৰ্থকতা, এই সাৰ্থকতাৰ আমাৰ স্পৰ্শ লাভ হ'ব জানো? এইটো কাৰণে ভাগৱতৰ আদি দশমত আমি স্বৰূপ ৰজগুণী দেহধাৰী সকলৰ হৃদয় কাৰাগাৰখন বসুদেৱ ৰূপী বৃত্তি আৰু দৈৱকী স্বৰূপ ভক্তি মাতাক মায়া আৰু মোহৰ শিকলি লগাই আমি বন্দী কৰি কৃষ্ণ বস্তুক প্ৰকাশ হ'বলৈ নিদিয়াকে আমি যাতে নেৰাখো, এইটো কাৰণে ভাগৱতৰ আদি দশমত দেখাইছে কংসৰ কাৰাগাৰ। কংসৰ কাৰাগাৰত 7খন জপনা আছে। লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ আৰু অহংকাৰ। এই 7খন হ'ল কংসৰ কাৰাগাৰত থকা জপনা। ঘৃণা তৃষ্ণা ভয়, এই 3জন হ'ল কংসৰ কাৰাগাৰত তণ্ডা লাগি টোপনি যোৱা ৰখীয়া। সেইটো কাৰণে লোভ আমাৰ কাৰণে কি বাৰু? লোভটো আমাৰ কাৰণে বাঘ সদৃশ, ব্যাঘ সদৃশ। ব্যাঘে কি কৰে? ব্যাঘে দেখিলেই খায়, খেদি খায়। গতিকে আমাৰ কৃষ্ণ সত্তাক কিহে পান কৰি ৰাক্ষসৰ নিচিনাকে খাব বিচাৰিছে? আমাৰ লোভটোৱে। আমাৰ হৃদয়ত থকা এই কংসৰূপী ৰজগুণী তমগুণী কাৰাগাৰৰ যিবিলাক তলা চাবি আছে, যিবিলাক জপনা আছে, এই জপনাবিলাক যদি আমি খুলিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে প্ৰথমখন জপনা বোলে কি? তোমাৰ লগত থকা লোভ। এই লোভৰ জপনাখনত তুমি মনৰ ভ্ৰমৰ তলাটো লগাই থৈ দিছা। এইটো কাৰণে কি? যিটোকে মন যায় খাই দিওঁ, যিটোকে মন যায় চাই দিওঁ, যলৈকে যাবলৈ মন যায় গৈ দিওঁ। তাৰ ফলত কি হয়? আমাৰ হৃদয়ত থকা কৃষ্ণ সত্তাই আনন্দময় সত্তাৰ পৰিৱৰ্তে আমাক দিব বিচাৰে কি? দুখ কষ্ট আৰু যান্ত্ৰণা। আমাৰ লগত সৰ্বতা ঈশ্বৰৰ এক অংশ হৈ পৰা প্ৰকৃতিৰ ৰূপত জীৱ আছে, শিৱ আছে। এই জীৱই হ'ল সাধনময় পৰা প্ৰকৃতি। এই পৰা প্ৰকৃতি সাধনময় শিৱ কি হৈ আছে? তপস্যাৰত হৈ আছে। আৰু আমি কি হৈ আছো? আমি অপৰা প্ৰকৃতি এই দেহধাৰীবিলাক কি হৈ আছো? মায়াৰ ভ্ৰমত উন্মত্ত হৈ আছো। সেইটো কাৰণে সাধনময় শিৱই আমাক ক'ব বিচাৰিছে বোলে কি?
লোভ নামৰ বাঘটোক তুমি এখন বস্ত্ৰ কৰা কি বস্ত্ৰ ব্যাঘ্ৰ বস্ত্ৰ এই ব্যাঘ্ৰ বস্ত্ৰ ৰূপী এই লোভ নামৰ বস্ত্ৰখনক তুমি তলত পাৰি তাৰ ওপৰত তুমি আসন কৰি বহি লোৱা গতিকে লোভক আমি কি কৰিব লাগিব লোভক আমি অধীন কৰিব লাগিব কংসৰ কাৰাগাৰৰ প্ৰথমখন জপনা যদি আমি ভেদ কৰিব নোৱাৰো শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি দৈৱকী নন্দন কৃষ্ণই বসুদেৱৰ বৃত্তি প্ৰতিষ্ঠাত সন্তুষ্ট হৈ দৈৱকীৰ ভক্তি প্ৰতিষ্ঠাত সন্তুষ্ট হৈ আকাশত উদিত হৈ যেতিয়া দেখা দিছিলে এই উদিত সূৰ্য স্বৰূপ কৃষ্ণ সত্তাক আমি যদি হৃদয়েৰে দৰ্শন পাবলৈ হয় আমাৰ লোভক আমি ব্যাঘ্ৰবস্ত কৰিব লাগিব আমি একো বস্তুৰ প্ৰতি লোভ কৰিব নালাগিব পৰৰ সম্পদৰ প্ৰতি লোভ কৰিব নালাগিব আমি দেখিলে খাবলৈ বিচাৰিব নালাগিব বলে কিয় তোমাক ঈশ্বৰে খাবৰ কাৰণে পঠিওৱা নাই তোমাক ঈশ্বৰে খুবৰ কাৰণে পঠিওৱা নাই তোমাক ঈশ্বৰে কিহৰ কাৰণে পঠিয়াইছে আনন্দৰ কাৰণে পঠিয়াইছে এই লোভত কি উৎপত্তি হয় লোভত উৎপত্তি হয় মোহ মোহত কি উৎপত্তি হয় মোহত উৎপত্তি হয় ভ্ৰম ভ্ৰমত কি উৎপত্তি হয় ভ্ৰমত উৎপত্তি হয় স্মৃতি বিভ্ৰম আৰু স্মৃতি বিভ্ৰমত কি আহে স্মৃতি বিভ্ৰমত আহে মৃত্যু গতিকে উৎসটো ক'ত উৎসটো হ'ল লোভত বসুদেৱক কৈছে ভগৱান কৃষ্ণই প্ৰথম লোভ বোলে কি সন্তান প্ৰাপ্তিৰ ইচ্ছা এইটো তোমাৰ মনৰ পৰা নাইকিয়া হ'ব লাগিব সেইটো কাৰণে কি কৰিছে ইটো জন্ম হয় কংসক দি দিয়ে মাৰি পেলাই সিটো জন্ম হয় কংসক দি দিয়ে মাৰি পেলাই 6টা মৃত্যু হ'ল এই 6টা হ'ল আমাৰ জীৱনৰ 6টা উৰ্মি এই উৰ্মি বিলাকক আমি বধ কৰিব লাগিব নিষেধ কৰিব লাগিব তেতিয়া আমি কি হ'ম আমি তেতিয়া ধৰ্মশীল হ'ম ধীৰ স্থিৰ হ'ম আমি কি হ'ম আমি সত্যৰ ৰক্ষক হ'ম আৰু আমি অহিংস স্বভাৱযুক্ত হ'ব পাৰিম এই অহিংস স্বভাৱযুক্ত গুণ যদিহে আমাৰ জীৱৰ লগত নাথাকে তেতিয়াহ'লে কি থাকিব দ্বিতীয়খন দুৱাৰ কি হিংসা প্ৰথমখন জপনা হ'ল লোভ আৰু দ্বিতীয়খন জপনা হ'ল কি মোহ এই মোহটো কি বস্তু এই মোহটোৱে আমাৰ পুত্ৰৰ ৰূপ লয় বোলে মোৰ ল'ৰাটোহে ভাল হ'ব লাগিব মোৰ ছোৱালীজনীহে ভাল হ'ব লাগিব সিহঁতিয়ে জগত উজ্বলাব লাগিব কি বাকীবিলাক ডুব যাব লাগিব নেকি গতিকে গোটেই জগতখনে ৰখা তলা যায় আমি ওপৰলৈ গৈ কি কৰিম হয়নে গতিকে মোহটো আঁতৰ কৰিব লাগিব কেনেকে আঁতৰ কৰিব লাগিব আত্ম সাধনা বা ঈশ্বৰ সাধনাৰ যোগেদি হে জগতৰ হৰি যিদৰে তুমি মোক এটি পুত্ৰ বা কন্যা উপহাৰ দিছা তুমি সংসাৰীসকলক সেইদৰেই তুমি এই পুত্ৰ হৈ তুমি এই কন্যা হৈ তেওঁলোকৰ কোলালে আহিছা এইসকল তোমাৰ এই ঈশ্বৰ মূৰ্তি নৰৰূপ এইসকলৰ কুশল মংগল আৰু হিত যদি মই চিন্তা কৰিবলৈ অভ্যাস কৰিব পাৰো তেতিয়াহ'লে মই নৰশ্ৰেষ্ঠ হৈ জন্ম লোৱাৰ মোৰ জীৱনৰ সাৰ্থকতা মই বিচাৰি পাম তেতিয়া কি হ'ব মোহটো আঁতৰ হ'ব এই মই মোৰ এই ভাৱবিলাকক কি বুলি কোৱা হয় এইবিলাকক মোহ বুলি কোৱা হয় এই মোহৰ পৰা কি জাগ্ৰত হয় মোহৰ পৰা জাগ্ৰত হয় মায়া মায়া কি মায়া হ'ল আমাৰ ভাৰ্যা মায়া হ'ল কি আমাৰ ভাৰ্যা ভাৰ্যা মানে কি ভাৰ্যা মানে আমাৰ সেবিকা বৃত্তিবিলাক মোৰ এই বুলি আমাৰ এই বুলি নিজৰ এই বুলি আমি যে এই ভ্ৰমিত হৈ ভাবি থাকো এয়া হ'ল আমাৰ মায়া মাতা ভাৰ্যা ৰূপী আমাৰ মনৰ মায়াবৃত্তি এই মায়াবৃত্তিবিলাকক যদি আমি নিৰ্যান কৰিবলৈ হয় তেতিয়াহ'লে বৃত্তি কি হ'ব লাগিব ভক্তি মাতা হ'ব লাগিব বসুদেৱ মই বৃত্তিয়ে পুত্ৰ প্ৰাপ্তিৰ আকাংক্ষা ত্যাগ কৰিলে বোলে কি মই দৈৱকীক যেতিয়া মোৰ ভাৰ্যা ৰূপেৰে স্বীকাৰ কৰিলো তাই জীৱন ৰক্ষা কৰাটো মোৰ প্ৰথম কৰ্তব্য গতিকে জীৱন কাৰ ৰক্ষা হ'ব লাগিব ভক্তি মাতাৰ ৰক্ষা হ'ব লাগিব ভক্তি মাতাৰ যদি কেনেবাকে জীৱন ৰক্ষা হৈ যায় তেতিয়াহ'লে মোহৰ পৰা আমি মুক্ত হৈ যাব পাৰিম সেইটো কাৰণে শ্ৰেষ্ঠ বস্তু
দয়া, ক্ষমা, প্ৰেম, কৰুণা আৰু ভক্তি। এই দৈবিক গুণকেইটা যাৰ লগত কৰ্ষণ হৈ বাস্তৱ জীৱনত প্ৰতিফলিত হৈছে, ভগৱান কৃষ্ণই কৈছে সেইগৰাকী মোৰ জন্মদাতা মাতৃ। সেয়াহে বসুদেৱৰ, সেয়াহে দৈৱকীৰ মাতৃৰূপ। গতিকে আমাৰ জীৱনক আমি কৰ্ষণ কৰি সত্য শুদ্ধ ঈশ্বৰ তত্ত্বৰ পথক যদি আমি সন্ধান কৰিবলৈ হয়, আমাৰ জীৱনত থকা 7খন জপনা, লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ আৰু অহংকাৰ, এই জপনাকেইখনক আমি ভংগ কৰিবলৈ যত্ন কৰিব লাগিব। এই তাত লগাই থোৱা তলা চাবিবিলাকক আমি নিশেষ কৰিবলৈ যত্ন কৰিব লাগিব। জপনা নিজে নিজে ভাগি গ'ল, তলা চাবি নিজে নিজে খোল খাই গ'ল। সদায় ৰখীয়া হৈ সচেতন হৈ থকা এই 3জন প্ৰহৰীও কি হৈ গ'ল? অচেতন হৈ গ'ল। কেতিয়া? যেতিয়া কৃষ্ণ বস্তুৰ প্ৰকাশ হৈ গ'ল। এইটো কাৰণে দশমৰ কৃষ্ণ হ'ল আনন্দময় কৃষ্ণ। দশমৰ কৃষ্ণ হ'ল পুতনা, অঘাসুৰ, চক্ৰবাত, তিন্নাৱৰ্ত আদি অসুৰবিলাকক বিনাশ কৰিব পৰা সৰ্বশক্তিমান কৃষ্ণ। গতিকে আমাৰ মনত আছে পাপজিৰ তৃষ্ণা, কিবা এটা পোৱাৰ হাবি আহে, আমাক কাৰোবাক বধ কৰিবলৈও কেতিয়াবা প্ৰৰোচিত কৰি দিয়ে। সেইটো কাৰণে পুতনাই কি বধ কৰিছিলে? শিশু বধ কৰিছিলে। কংসই লোভ দিছিলে পুতনাক, যদি তুমি কৃষ্ণক বধ কৰি দিয়া, তোমাক মই মথুৰাৰ আধা ৰাজ্য দান কৰিম। আৰু সেইটো কাৰণে পুতনাই কি কৰিছিলে? শিশুবিলাক বধ কৰাত লাগিছিলে। আৰু শেষত টাৰ্গেটটো কি হ'লগে? যিজনে সকলোকে বধ কৰে সেইজনকে স্তনপান কৰাবলৈ গ'ল। আমাৰ হৃদয়ত এফালে থাকে অমৃত, সিফালে থাকে গৰল। এই অমৃত কি? এই অমৃত হ'ল ত্যাগ। আৰু এই গৰল বা বিষ কি? এই বিষ হ'ল আমাৰ তৃষ্ণা, কেৱল প্ৰাপ্তিৰ প্ৰতি আকাংক্ষা। এই প্ৰাপ্তিৰ প্ৰতি আকাংক্ষাৰ পৰা কি সৃষ্টি হয়? পুতনাৰ ৰাক্ষসী সৃষ্টি হয়। সেইটো কাৰণে এগৰাকী দেৱীৰ স্তনত অমৃত থাকে, কিন্তু পুতনাৰ স্তনত কি আছিলে? বিষ আছিলে, কালকুট আছিলে। ইয়াৰো এটা অতি সুন্দৰ তত্ত্ব কাহিনী আছে, কাহিনীটো ক'ব লাগিব। বোলে নিপেন শইকীয়াই কাহিনী একোৱেই নকয়, অকল তত্ত্ব কথাহে কৈ থাকে, সেইটো কাৰণে শুনিবলৈ মন নাযায় বোলে। গতিকে আজি অকণমান কাহিনীও ক'ব লাগিব। বামন প্ৰভুৱে লৱণু কোমল শিশুৰ কমনীয় ৰূপত যেতিয়া বলিৰাইৰ যজ্ঞত দান ভিক্ষু হৈ গৈছিলে, বলিৰাইৰ কন্যাৰ নাম আছিলে কি? ৰত্নাৱলী। এই ৰত্নাৱলী সুৰসুই গাভৰু আছিলে। বামন প্ৰভুৰ উজ্জ্বল লৱণু কোমল মুখখন যেতিয়াই দেখা পালে, মনেৰে তেওঁ কামনা কৰি ললে, বোলে কি এই মৰম লগা শিশুটি যদি কেনেবাকে মোৰ হ'লহেঁতেন, মই কোলাত বহুৱাই ইয়াক মই অমৃত পান কৰালোহেঁতেন। বামন প্ৰভুৱে দুহাত দাঙি আশীৰ্বাদ দি দিলে, মোক দিয়াৰ কথা ভাবিছা, তুমি অমৃত দিম বুলি ভাবিছা, গতিকে মই তোমাক এই ইচ্ছা পূৰ কৰাম। মই তোমাৰ মাতৃত্বৰ মৰ্যাদা দান কৰিম। আৰু যেতিয়া 3 পদ লোৱাৰ চলেৰে পিতৃ বলিৰ পৰা স্বৰ্গ, মৰ্ত্য আৰু মস্তক সমস্তখিনি যেতিয়া কাঢ়ি ললে, সেইগৰাকী ৰত্নাৱলীৰ ক্ৰোধ আহি গ'ল, মনলৈ ভ্ৰম আহি গ'ল। তুমি যদি ইমান ভয়ানক বুলি জানিলোহেঁতেন, তুমি যদি ইমান প্ৰবঞ্চক বুলি জানিলোহেঁতেন, তেতিয়াহ'লে মই তোমাক বিষ দি মাৰিলোহেঁতেন। আৰু গোবিন্দই তেতিয়াও ক'লে, এইটো ইচ্ছাও মই তোমাক পূৰ কৰি দিম। দাপৰ যুগত ভগৱান যেতিয়া বামন প্ৰভু অনন্ত ঈশ্বৰ বসুদেৱৰ তনয় হৈ, দৈৱকীৰ নন্দন হৈ, যোগেশ্বৰ কৃষ্ণ হৈ যেতিয়া জন্ম ললে, এই ৰত্নাৱলী আহি জন্ম ললে কি হয়? পুতনা হ'ল।
এই শিশুক অমৃত দিয়াৰ বাসনা আৰু তেওঁ নাথাকিল যিহেতু বিষ দি মাৰিম বুলি কৈছিলে সেইটো কাৰণে তাইৰ স্তনলৈ কি আহি গ'ল বিষ আহি গ'ল আৰু সকলো বিহক যি অমৃত কৰি দিব পাৰে সকলো গৰলৰ পৰা মুক্ত কৰি অমৃতময় ঈশ্বৰ তত্ত্বৰ আনন্দ যি দিব পাৰে সেয়াই হ'ল আমাৰ বাসুদেৱ কৃষ্ণ গোসাঁই আদৰেৰে কোলাত তুলি ললে সুন্দৰী হৈ পুতনা তেতিয়া ৰাক্ষসী হৈ অহা নাই পুতনা কি হৈ আহিছিলে ৰত্নাৱলীৰ দৰে সুন্দৰী হৈ আহিছিলে সুন্দৰী হৈ আহি কোলাত কৃষ্ণক লৈ অমৃত দিয়াৰ চলেৰে যেতিয়া ৰাক্ষসৰ ৰূপ ধৰি যেতিয়াই কালকুট দিবলৈ ললে কৃষ্ণ কাল ৰূপলৈ গুচি গল তুমি যদি কালকুটক ধাৰণ কৰা তুমি যদি কাল মই কালকুটক বিনাশ কৰা মই হলো মহাকাল এই পুতনাৰ হৃদয়ত যিমানখিনি বিষ আছিলে কৃষ্ণই গোটেইখিনি পান কৰি পুতনাক প্ৰাপ্তি তৃষ্ণাৰূপী কালকুটৰ পৰা মুক্ত কৰি দিয়াই নহয় মুখ্য সুখৰ আনন্দ দান কৰি দিলে গতিকে সেইজন মংগলময় কৃষ্ণৰ যি গুণ যশ আৰু লীলাৰ তত্ত্ব কথা আমাক ভাগৱত শাস্ত্ৰই দিছে এই ভাগৱত কি শাস্ত্ৰ যদিও বৈকুণ্ঠৰ শাস্ত্ৰ এই ভাগৱত আমাৰ জীৱন শাস্ত্ৰ পৰীক্ষিত ৰূপী জীৱবিলাকৰ কাৰণে মৃত্যুৰ ভয় জীৱন থকালৈকে থাকে পৰীক্ষিতৰ কাৰণে ভাগৱতত যিদৰে সত্য 7 দিনে জীয়াই থকা আমি ৰূপী জীৱৰ কাৰণেও এয়া চিৰন্তন সত্য আমি ৰাজসিক ভোগ বিলাস আৰু আনন্দৰ কবলত পৰি আমাৰ মনক অপবিত্ৰ কৰো এয়া সত্য পৰীক্ষিতেও মিগয়া কৰি কৰি পানী নেপায় ঋষিৰ গলত মৰা সাপ মেৰিয়াই ঋষিক অসুচি কৰিছিল এয়াও সত্য যিদৰে পৰীক্ষিতৰ জীৱন সত্য সেইদৰে আমাৰ জীৱনো সত্য আমাৰ জীৱনতো মায়াৰ ভ্ৰম আছে পৰীক্ষিতৰ জীৱনতো মায়াৰ ভ্ৰম আহিছিল পৰীক্ষিতে মায়াৰ ভ্ৰমৰ পৰা মুক্ত হৈ গুৰু শুকৰ মুখপদ্মে দ্বাদশস্কন্ধ ভাগৱত শ্ৰৱণ কৰি অন্তিমত ঘোষণা কৰি দিলে বোলে কি হে গুৰুজন তোমাৰ কৃপাত মোৰ ব্ৰহ্ম প্ৰাপ্তি লাভ হল কি ব্ৰহ্ম প্ৰাপ্তি লাভ হল মই পৰম ব্ৰহ্মৰ পৰম তত্ত্বৰ মই স্পৰ্শ পালো আৰু পৰীক্ষিতে কি বুলি বুজি পালে যে মই মৃত্যুমুখী জীৱ নহয় মই অনন্তমুখী ঈশ্বৰৰ অংশ অনন্ত যিদৰে কেতিয়াও সীমা নাথাকে মই জীৱ হলেও ভগৱান কৃষ্ণৰ অংশ মোৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে মোৰ কেতিয়াও বিনাশ হ'ব নোৱাৰে গতিকে আমি যত জীৱ তোমাৰ পালন হৰি 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 অৰ্থাৎ আমি যত যিমান জীৱ এয়া কি হৰিৰ অংশ জীৱ যদি হৰিৰ অংশ জীৱক হিংসা কৰা মানে ঈশ্বৰক হিংসা কৰা হয়নে নহয় যদি জীৱক হিংসা কৰিলে অধৰ্ম আৰু অন্যায় হয় ঈশ্বৰৰ পৰা আমি বঞ্চিত হওঁ তেতিয়াহ'লে জীৱৰ প্ৰতি কৰা প্ৰেম এয়া ঈশ্বৰ প্ৰেম তুল্য সেইটো কাৰণে প্ৰথম দয়া কাৰ প্ৰতি লাগিব জীৱৰ প্ৰতি লাগিব জগতৰ প্ৰতি লাগিব এই দয়া ভাৱত কি সৃষ্টি হয় ক্ষমা সৃষ্টি হয় ক্ষমাৰ মূৰ্তি কোন আছিলে ভগৱান কৃষ্ণ আছিলে ভগৱান কৃষ্ণৰ বক্ষত বিষ্ণুৰ বক্ষত ভিগুৱে গৈ কি কৰিছিলে আঘাত কৰি দিছিলে আৰু ভিগুৰ চৰণ ধৰি ভগৱান বিষ্ণুৱে তেওঁ চৰণখন মালিচ কৰি কৰি ক'লে যে মোৰ বজ্ৰসম বক্ষত তুমি আঘাত কৰি হে ব্ৰাহ্মণ তুমি বহুত কষ্ট পালা এই কষ্টৰ কাৰণে তুমি মোক কি কৰিবা ক্ষমা কৰি দিবা ভিগুৱে উদ্ধ বাহু কৰি ঘোষণা কৰিলে হে ভগৱান বিষ্ণু তোমাতকে শ্ৰেষ্ঠ দেৱ নাই
মই বহমাৰ ওচৰলৈ গলো, বহমাই মোক নেমাতিলেই। মই হৰক পৰীক্ষা কৰিবলৈ গলো, হৰই মোক তৃতীয় নেত্ৰৰ যোগেদি ভস্ম কৰি দিব বিচাৰিছিলে। দেৱঋষি নাৰদেহে মোক ৰক্ষা কৰিলে। আৰু হে বিষ্ণু, মই তোমাক আহি বক্ষত গুৰ মাৰি দিলো, আৰু তুমি মোৰ চৰণত ধৰি ক্ষমা বিচাৰিলা। তোমাতকে শ্ৰেষ্ঠ ক্ষমাৰ মূৰ্তি এই জগতত কোন থাকিব পাৰে? জানিবা বিষ্ণু সমস্ত জগতে হাৰ। আপোনালোকে অপৰাধ নধৰিব, মই নামঘোষাৰ অকণমানহে কীৰ্তন কৰিছো। কাৰণটো হ'ল সময়টো কম আছে, সময়খিনি কম আছে। সেইটো কাৰণে গোটেই ঘোষা জোকা কীৰ্তন কৰিবলৈ হ'লে, আৰু ঘোষা সুৰ লগাই কীৰ্তন নকৰিলে তাত অপৰাধ আছে। গতিকে আপোনালোকে দায়দোষ নধৰিব যে বিষ্ণুহে যদি জগতৰ সাৰ হয়, তেতিয়াহ'লে এই বিষ্ণুৰ সাৰটো ক'ত বাচি আছে? আমাৰ ক্ষমা গুণত। যদি আমি কাৰোবাক ক্ষমা কৰি দিব নোৱাৰো, আমি যদি দুখ মৰিহন কৰি দিব নোৱাৰো, তেতিয়াহ'লে আমি ঈশ্বৰৰ সেৱক হ'ব পৰা নাই। গতিকে আমাৰ ক্ষমাৰ গুণটো আমি আয়ত্ত কৰিবলৈ কি কৰিব লাগিব? অনুশীলন কৰিব লাগিব। ক্ষমাৰ গুণৰ প্ৰকাশ কেনেকে হ'ব? যদি আমি গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁ। ভাগৱতত ৰজাসকলে ভুল কৰিছে, ব্ৰাহ্মণে ভুল কৰিছে, পণ্ডিতে ভুল কৰিছে, কিন্তু এই ভুলবিলাক সাধাৰণ ভুল নহয়। ভাগৱত শাস্ত্ৰত প্ৰথম ভুল কোনে কৰিছে? প্ৰথম ভুল কৰিছে পৰীক্ষিতে। ভাগৱত শাস্ত্ৰত দ্বিতীয়তে ভুল কৰিছে কোনে? দ্বিতীয়তে ভুল কৰিছে বেদব্যাসে। ভাগৱত শাস্ত্ৰত তৃতীয়তে ভুল কৰিছে কোনে? অশ্বস্থমাই। ভাগৱত শাস্ত্ৰত চতুৰ্থতে ভুল কৰিছে কোনে? দক্ষই। এইদৰে ভাগৱত শাস্ত্ৰত যদি চাই ইন্দ্ৰয়ো ভুল কৰা দেখিব। এই ভুলবিলাক কিয় কৰি দেখুৱাইছে? এই ভুলবিলাকৰ যোগেদি আমাৰ যাতে জীৱনৰ ভুলবিলাকৰ সংশোধন হয়। ভুল কৰাটো ডাঙৰ কথা নহয়। ভুল এটা কৰি এই ভুলৰ প্ৰতি আত্ম অনুশোচনা জাগ্ৰত কৰি এই ভুলটোক আন্তৰিকভাৱে শুধৰাই লোৱাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকে ভাগৱত বুলি কোৱা হৈছে। সেইটো কাৰণে আমি জীৱ হৈ জন্ম লৈছো, আমাৰ জীৱনত অবাঞ্ছিত আৰু অনাকাংক্ষিত বহুতবিলাক ভুল হ'ব পাৰে। ভুলটোক ভুল বুলি স্বীকাৰ নকৰাটোতকে ডাঙৰ অপৰাধ একো নাই। সেইটো কাৰণে পৰীক্ষিতে ভুলটোক স্বীকাৰ কৰিলে। কি বুলি স্বীকাৰ কৰিলে? যে মই ঋষিক সেৱা কৰিব লাগিছিল, মই মৰা সাপ মেৰিয়ালো। মই মৃগৰ পাছত দৌৰি ফুৰিব নালাগিছিলে, মই পাণ্ডৱৰ বংশৰ মই পুণ্য জীৱ আছিলো। গতিকে আত্ম অনুশোচনা কৰাৰ কাৰণে কি হ'ল? গুৰুৰ চৰণ পালে, ভগৱন্ত কৃষ্ণৰ ভকতি পালে, আৰু কি পালে? মুখ্য সুখৰ যি আনন্দ, এই আনন্দ লাভ হ'ল। ভাগৱতত বেদব্যাসৰো ভুল দেখুৱাইছে। বেদব্যাসে কৃষ্ণৰ গুণযশ কীৰ্তনৰ তত্ত্বক ঢাকি বিভিন্ন কৰ্মকাণ্ডৰ মাৰ্গবিলাক প্ৰৱৰ্তন কৰাইছিল। গতিকে বেদব্যাসৰ ভুল হ'ল কি? জ্ঞানৰ অহংকাৰ। জ্ঞানৰ অহংকাৰ দূৰ কৰিবলৈ কি লাগিব? ভক্তি লাগিব। সেইটো কাৰণে ভক্তি প্ৰতিষ্ঠাৰ ভাগৱত শাস্ত্ৰ তেওঁ নিৰ্মাণ কৰি দেৱঋষি নাৰদৰ আজ্ঞামতে তেওঁ ভুলৰ শুধৰণি কৰিলে। ভাগৱতৰ চতুৰ্থ স্কন্ধত ভুল কৰিছে কোনে? ব্ৰাহ্মণ দক্ষই। ব্ৰাহ্মণ দক্ষই কি ভুল কৰিছিলে? ব্ৰাহ্মণ দক্ষই ভকতক গালি পাৰিছিলে। কাক গালি পাৰিছিলে? জোঁৱায়েক শিৱক গালি পাৰিছিলে। ভকতক যদি গালি পাৰে তেতিয়াহ'লে কি হয়? সেইখন ব্ৰাহ্মণৰ মুখ নহয়, সেইখন ছাগলীৰ মুখ হয়। সেইটো কাৰণে শেষত দক্ষৰ শিৰটো বীৰভদ্ৰই ছেদ কৰাৰ পাছত তাত এটা ছাগলীৰ মূৰ লগাই দিয়া হৈছিলে। গতিকে জীৱ শিৱ একেই তত্ত্ব।
সকলোকে যাতে আমি ঈশ্বৰৰ অংশ, আমি ভকতৰ দৃষ্টিৰে চাওঁ, এই শুধৰণি যাতে আমাৰ জীৱনত হয়। সেইটো কাৰণে সেইটো ভুল কোনে দেখুৱাইছে? ভাগৱতৰ ৪ৰ্থ স্কন্ধত দক্ষই কৰি দেখুৱাইছে। এইদৰে উদ্ধৱৰ অহংকাৰ, কিহৰ অহংকাৰ? জ্ঞানৰ অহংকাৰ হৈছিল। উদ্ধৱৰ জ্ঞানৰ অহংকাৰ কৃষ্ণই কেনেকে দূৰ কৰিলে? বৃন্দাবনৰ গোপীৰ খবৰ ল'বলৈ পঠিয়ালে। গোপীৰ খবৰ ল'লতহে উদ্ধৱৰ জ্ঞানৰ অহংকাৰ দূৰ হৈ গ'ল। কেনেকে দূৰ হৈ গ'ল? উদ্ধৱৰ অহংকাৰ, কৃষ্ণ সদায় মোৰ লগত থাকে, কৃষ্ণক মই সদায় পাই থাকো। আৰু গোপীৰ বেদনা কি? আমি কৃষ্ণৰ পৰা বহুত দিন আঁতৰত আছো। কৃষ্ণৰ পৰা আঁতৰত থকা যিটো দুখ, এইটো গোপীৰ সম্পত্তি। আৰু উদ্ধৱৰ অহংকাৰ কি? কৃষ্ণৰ মই লগত থাকো। কৃষ্ণই কি কৰিলে? কৃষ্ণই উদ্ধৱক গোপীৰ খবৰ ল'বলৈ পঠালে ভাগৱতৰ ১০ম স্কন্ধত। আৰু গৈ ক'লে যে তোমালোকৰ কৃষ্ণ কিন্তু এতিয়াই নাহে, অহাত পলম হ'ব। গোপীসকল আৰু বেদনাত কাতৰ হলে। এতিয়া উদ্ধৱক লগ ল'লে। হেৰা উদ্ধৱ বান্ধৱ, ব'লা আজি আমি বৃন্দাবনলৈ যাওঁ। বোলে কিয়? আমাৰ কৃষ্ণলৈ খুব মনত পৰিছে। তুমি কৃষ্ণৰ বাতৰি আনিলা, কুশলে আছে বুলি জানিলো, কিন্তু কৃষ্ণ আমাৰ ওচৰলৈ অহাত পলম হ'ব, এইটো আমি সহ্য কৰিব পৰা নাই। কি কৰিলে? উদ্ধৱক লগত লৈ গোপীসকল বৃন্দাবনলৈ। বৃন্দাবনৰ বিৰিখৰ পাতবিলাকক স্পৰ্শ কৰি কৰি গোপীসকলে গীত গাই ক'বলৈ ধৰিলে, হে আমাৰ প্ৰাণৰ কৃষ্ণ, তুমি কেতিয়া আহিবা? তুমিতো বিৰিখ হৈ চাই আছিলা আমাৰ লগত যে কৃষ্ণই নৃত্য কৰিছিল। কালিন্দী, যমুনা, এই যমুনাৰ জলক স্পৰ্শ কৰি গোপীসকলে গীত গাই ক'বলৈ ধৰিলে, হে প্ৰবাহিনী যমুনা, তুমিতো প্ৰবাহমান হৈ বৈ আছিলা, চাই আছিলা। কৃষ্ণই আমাৰ লগত আনন্দৰ নৃত্য কৰি আমাক আনন্দৰ ভাগ দিছিলে, তুমিতো তাৰ সাক্ষী আছিলা। আৰু এতিয়া কৃষ্ণ নাহে বুলি কৈছে, তুমি জানো মানি ল'ব পাৰিবা? কদম বিৰিখক স্পৰ্শ কৰি কৈছে। হৰিণাবিলাক কাষ চাপি আহিছে, ময়ূৰবিলাক কাষ চাপি আহিছে, প্ৰত্যেককে স্পৰ্শ কৰি কৰি কৈছে, আমাৰ প্ৰাণৰ কৃষ্ণ আমাৰ ওচৰলৈ নহাকে থাকিব, তোমালোকে বিশ্বাস কৰিছানে? উদ্ধৱে খিট খিটকে হাঁহি দিলে। হেৰা গোপীসকল, কৃষ্ণৰ বিলাপ বহুত দেখিলো, বহুত শুনিলো, কিন্তু ক'তা? কৃষ্ণটো এতিয়াও অহা নাই। কৃষ্ণ মথুৰাত আছে, তোমালোকে ইয়াত এনেকে বিচাৰিলে ক'ত পাবা? গোপীসকলে কৈছে, হে উদ্ধৱ বন্ধু, তুমি অকণমান ধৈৰ্য ধৰা। এতিয়া ইয়াত কি হবলৈ গৈ আছে তুমি এবাৰ অনুভৱ কৰা। কি কৰিলে? যদি আমাৰ কৃষ্ণই এতিয়া আমাক ইয়াত দেখা নিদিয়ে, তেতিয়াহ'লে আমি এতিয়া ইয়াতে দেহ ত্যাগ কৰিম। উদ্ধৱ সংকটত পৰি গ'ল। কি কথা? যিসকল গোপীৰ পুণ্যৰ ভাগ ল'বলৈ কৃষ্ণই মোক পঠাইছিল, এইসকল গোপীয়ে যদি এটা কৃষ্ণক নেদেখে, ইয়াতে দেহ ত্যাগ কৰিব, মোৰ পাপ হৈ যাব। তেতিয়া উদ্ধৱে কি কৰিলে? হৃদয়ত কৃষ্ণক ধ্যান কৰিলে। হে কৃষ্ণ, তুমি মোক এই ধৰ্ম সংকটৰ পৰা উদ্ধাৰ কৰা। মই তোমাৰ খবৰ দিবলৈ আনিছো আৰু মই তোমাৰ খবৰ নিবলৈ আনিছো। মই ইয়াত পাপৰ ভাগ ল'বলৈ অনা নাই। আৰু যদি তুমি এতিয়া ইয়াত প্ৰত্যক্ষ হৈ নিদিয়া, এইসকলে এতিয়া ইয়াতে প্ৰাণ ত্যাগ কৰিব। কি কৰিলে? চকুমুদি গোপীসকলে কৃষ্ণ কৃষ্ণ ধ্বনিৰে বৃন্দাবনৰ বালিৰ মাজত চাবলৈ ললে। আৰু বৃন্দাবনৰ বালিত কি দেখিলে? ধ্ৰজ ব্ৰজ যৱ অংকুশ আৰু পদ্ম। কৃষ্ণক দেখা পোৱা নাই, কৃষ্ণৰ চৰণৰ চিহ্ন জিলিকিবলৈ ললে। ভগৱান কৃষ্ণৰ চৰণৰ চিহ্ন যেতিয়া যমুনাৰ বৃন্দাবনৰ বালিত যেতিয়া জিলিকিবলৈ ললে, গোপীসকলে সাধনৰত হৈ ধ্যানৰত হৈ কৃষ্ণ কৃষ্ণ ধ্বনিৰে কৃষ্ণক মাতিবলৈ ললে। আৰু তেতিয়াও যেতিয়া কৃষ্ণ প্ৰকাশ নহল,
এই কৃষ্ণৰ চৰণৰ যি পঞ্চচিহ্নৰ ধূলি, এই ধূলি তেওঁলোকে বক্ষত ল'লে। হে প্ৰাণৰ কৃষ্ণ, এতিয়াও যদি তুমি প্ৰকাশ নোহোৱা, তেতিয়াহ'লে আমি এতিয়া প্ৰাণ ত্যাগ কৰিম। প্ৰত্যেকগৰাকী গোপীৰ হাতত ধৰি বাংশী বজাই বজাই ভগৱান কৃষ্ণ নৃত্যৰত অৱস্থালৈ আহি গ'ল। আৰু উদ্ধৱৰ অহংকাৰ দূৰ হৈ গ'ল। যিজন কৃষ্ণক মই মথুৰাত আছে বুলি কৈছিলো, যিজন কৃষ্ণ কেৱল মোৰ লগতহে আছে বুলি কৈছিলো, এইজন কৃষ্ণৰ খবৰ দিবলৈ আহোঁতেও গোপীয়ে হাতত ধৰি নৃত্য কৰি মোক কৃষ্ণ বস্তুক দৰ্শন কৰাই দিলে। হে বৃন্দাবনৰ গোপী, কৃষ্ণই মোৰ লগত বন্ধুত্বৰ সম্বন্ধ গঢ়িছিল। মই তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু মই অত্যন্ত মেধা সম্পন্ন বুলি। কিন্তু এই মেধা আৰু তীক্ষ্ণ বুদ্ধিৰে কৃষ্ণক যে পাব নোৱাৰে, মই আজি বুজি পালো। যদি এই কৃষ্ণক পাবলৈ হয়, তোমালোকৰ দৰে অজ্ঞ হ'ব লাগিব, তোমালোকৰ দৰে অশিক্ষিত হ'ব লাগিব, আৰু তোমালোকৰ দৰে কি হ'ব লাগিব? মোহমতী হ'ব লাগিব। কৃষ্ণক জ্ঞানেৰে বিজ্ঞানেৰে কেতিয়াও পাব নোৱাৰে। কৃষ্ণক যদি পাবলৈ হয়, কিহে পাব? ৰহস্যৰেহে পাব। হে ৰহস্যক জানে যিটো লোক, সতত কীৰ্তন কৰে মোক অধৰিত্ৰী হব কৰি নবিপৰীত। এ মূৰ সৰ্বোত্তম দুই পাৱে, এ কৰে নমস্কাৰ ভক্তি ভাৱে। ও তাৰ মূৰে এৰি না হিকদা চিত। ও তাৰ মূৰে এৰি না হিকদা চিত। ৰহস্য কোনে জানিছিল? উদ্ধৱে জনা নাছিল। ৰহস্য জানিছিল অশিক্ষিত অজ্ঞ বৃন্দাবনৰ গোপীয়ে। কি বুলি জানিছিল? যে কৃষ্ণক বিচাৰিলে সকলোতে পোৱা যাব। বোলে কৃষ্ণ কি? কৃষ্ণ নিৰ্গুণ। আমি যেতিয়াই সাধনত হৈ কৃষ্ণ বস্তুক চাবলৈ ইচ্ছা কৰো, বিজুলীৰ ৰেখাৰ দৰে ইষদ ইষদ হাঁহিৰে কৃষ্ণই আমাক দৰ্শন দি দিয়ে। গতিকে এই কৃষ্ণ সাধাৰণ কৃষ্ণ নহয়। গতিকে কি কৰিলে? ধ্ৰজ ব্ৰজ জব অংকুশ পদ্ম। কৃষ্ণৰ চৰণৰ খোজ যেতিয়া আমি পালো, কৃষ্ণৰ চৰণৰ পঞ্চচিহ্ন যেতিয়া পালো, ইয়াত কৃষ্ণ আছে, সেইটো খাটাং। সেইটো কাৰণে কি কৰিলে? হৃদয়ত সেই ধূলি তেওঁলোকে ধাৰণ কৰিলে। এই হৃদয়ৰ ধূলিত হৃদয়ত থকা কৃষ্ণ জাগ্ৰত হল। জাগ্ৰত হোৱা কৃষ্ণই প্ৰকাশ হৈ দেখা দিলে। কি কৰিলে? হাতত ধৰি গোপীৰ লগত ভক্তিৰ আনন্দময় নৃত্য কৰি কৃষ্ণৰ বিৰহ আৰু বেদনাৰ যি দুখ যান্ত্ৰণা, কৃষ্ণ প্ৰাপ্তিৰ আনন্দৰে তেওঁলোকক ধন্য কৰি দিলে। আৰু উদ্ধৱে কৃষ্ণক পাইছিল, কিন্তু ৰহস্যক জনা নাছিলে। ৰহস্য কি? ৰহস্য যিটো কোনেও নাজানে। এই নজনা ৰহস্যটো কোনে জানিছিলে? বৃন্দাবনৰ গোপীয়ে জানিছিলে। বোলে কি? আমাৰ আত্মবিশ্বাস আছে, আমাৰ ভগৱান কৃষ্ণৰ ওপৰত পূৰ্ণ ভৰসা আছে।
ভগৱান কৃষ্ণই আমাক এৰি কেতিয়াও থাকিব নোৱাৰে যদি আমি তেওঁক দৰ্শন পাবলৈ ইচ্ছা কৰোঁ তেওঁ য'তেই লুকাই নাথাকক কিয় আমাৰ সন্মুখত আহি প্ৰকাশ হৈ দিব আৰু উদ্ধৱ মহোদয় নিজৰ জীৱনৰ ভুলবিলাকৰ শুধৰণি কৰি ল'লে কেনেকৈ শুধৰণি কৰিলে বৃন্দাবনৰ গোপীৰ চৰণৰ ধূলি উদ্ধৱে হাতত ল'লে হাতত লৈ সেই ধূলি তেওঁ শিৰত ল'লে আৰু মস্তকত লৈ পেলাই কৈছে হে ভগৱান কৃষ্ণ তোমাৰ ভকতৰ চৰণৰ পবিত্ৰ ধূলি মই আজি শিৰত লৈছো মোৰ যি জ্ঞানৰ অহংকাৰ আছিলে আজিৰ পৰা দূৰ কৰি দিয়া গতিকে আমাৰ লগত থকা জ্ঞান বিদ্যা বুদ্ধিৰ যি অহংকাৰ এই অহংকাৰ যদি আমাৰ পৰা আমি আঁতৰ কৰিবলৈ হয় গুৰুৰ চৰণ ভজি আমি ভকতৰ চৰণ সেৱা কৰিব লাগিব ভকতৰ চৰণ সেৱা নকৰালৈকে উদ্ধৱেও দেখুৱালে কৃষ্ণয়ো দেখুৱালে বৃন্দাবনৰ গোপীয়েও দেখুৱালে যে কেতিয়াও জীৱৰ মনৰ অহংকাৰ দূৰ